নমস্কাৰ আপোনালোকে চাই আছে খেল প্ৰেমী আছাম ইউটিউব চেনেল। ইয়াত আমি ফুটবলৰ কথা একেৰাহে আলোচনা কৰি আছোঁ। বিভিন্ন প্ৰকাৰৰ ফুটবল আৰু ভাৰতীয় মহিলা ফুটবল টিমটোৱে সমগ্ৰ ভাৰতবাসীলৈ আশা কঢ়িয়াই আনিছে, গৌৰৱ কঢ়িয়াই আনিছে। যিটো কোৱালিফায়াৰ ৰাউণ্ড আছিলে AFC এছিয়ান কাপ 2026 এছিয়ান কাপ হ'ব 2026 চনত অষ্ট্ৰেলিয়াত হ'ব আৰু তাৰ কাৰণে ভাৰতীয় ফুটবল টিম কোৱালিফাই কৰিবলৈ সক্ষম হৈছে। এখন ফাইনেল সদৃশ খেল আছিলে, যিখন জিকাটো বাধ্যতামূলক আছিলে, মাষ্ট উইন খেল আছিলে। সেইখন যিয়ে জিকে সিয়ে সাধাৰণতে এই AFC এছিয়ান কাপলৈ কোৱালিফাই কৰাৰ কথা আছিলে আৰু সেইখন ভাৰতে অতি ৰোমাঞ্চকৰ সাধাৰণতে এখন খেল হ'ল। তাত সাধাৰণতে থাইলেণ্ডক পৰাস্ত কৰিলে থাইলেণ্ডৰ মহিলা টিমক পৰাস্ত কৰিলে 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰিলে। এখন সুন্দৰ খেল আমি দেখিবলৈ পালোঁ, দুয়োটা টিমৰ ফালৰ পৰা ভাল খেল আমি দেখিবলৈ পাইছিলোঁ। শেষত সেই হাঁহি মাৰিবলৈ সক্ষম হ'ল আমাৰ ভাৰতীয় মহিলা ফুটবল টিমে। আৰু ভাৰতীয় মহিলা ফুটবল টিমে 23 বছৰৰ পাছত, আপোনালোকে বিশ্বাস কৰিবলৈ টান পাব, সুদীৰ্ঘ 23 বছৰৰ পাছত এছিয়ান কাপলৈ AFC এছিয়ান কাপলৈ কোৱালিফাই কৰিবলৈ সক্ষম হৈছে। গতিকে এছিয়ান লেভেলত বিশ্বকাপ খেলাটো বৰ পাছৰ কথা, বহুত পাছৰ কথা। এছিয়ান লেভেললৈকে কোৱালিফাই কৰা নাছিলে ইমান বছৰ, আৰু ইমান বছৰৰ পাছত 23 বছৰৰ পাছত এছিয়ান কাপলৈ কোৱালিফাই কৰিছে। গতিকে সমগ্ৰ দেশবাসীৰ বাবে সুন্দৰ কথা, আশাৰ বতৰা যে ভাৰতীয় যিটো ফুটবল টিম, মহিলা ফুটবল টিম, সেইটো এধাপ আগুৱাই গৈছে। আৰু পুৰুষৰ টিমটোৰ যদি কথা ক'বলৈ যাওঁ, পুৰুষৰ টিমটোতকৈ কিন্তু মহিলা ফুটবল টিমটো বৰ্তমান সময়ত, শেহতীয়া সময়ত বেছি আগবাঢ়ি যোৱা আমি দেখিবলৈ পাইছোঁ। আৰু যদি আমি বিশ্বকাপ খেলাৰ কথা কওঁ, যদিহে এনেদৰেই ভাৰতীয় মহিলা ফুটবল টিমটো আগবাঢ়ি যায়, তেতিয়া সাধাৰণতে পুৰুষ টিমটোতকৈ মহিলা টিমটোহে কিন্তু প্ৰথমতে বিশ্বকাপত ভৰি দিবলৈ সক্ষম হ'ব। আপোনালোকে জানেই যিহেতুকে আমাৰ ছিনিয়ৰ কোনো টিমে, মেন্সেই হওক ওমেন্সেই হওক, কেতিয়াও কোনো বিশ্বকাপত ভৰি দি পোৱা নাই, কোৱালিফাই কৰি পোৱা নাই FIFA ৱৰ্ল্ড কাপৰ। গতিকে সেই এটাত ভৰি দিয়াৰ এটা আশা থাকিব। এইবিলাক বাৰু পাছলৈ বহুত বছৰৰ পাছত হ'ব, কিন্তু বৰ্তমান সময়ত তাৰ যিটো আৰম্ভণি সেইটো হৈয়ে গৈছে ইতিমধ্যে। বিশ্বকাপলৈ কিমান বছৰৰ পাছত কোৱালিফাই কৰিব বাৰু সেইটো পাছৰ কথা, কিন্তু মহিলা টিমটোৱে আশা দেখুৱাইছে। যেনেধৰণে খেলিছে, যেনেধৰণে গ'ল মাৰিছে, এইটো যিটো কোৱালিফায়াৰ ৰাউণ্ড আছিলে, গোটেই ৰাউণ্ডটোত এটাই সাধাৰণতে স্পট আছিলে, টিম আছিলে আপোনাৰ 4টা আৰু 5টা আছিলে টিম 5টা আছিলে। গোটেই 5টা টিমৰ ভিতৰত, গোটেই 5টা টিমকে সাধাৰণতে গোটেই 5টা টিমৰ ভিতৰত ইণ্ডিয়া আৰু লগতে 4টা টিম, গোটেই 4টা টিমকে সাধাৰণতে হৰুৱাইছে এইটো মহিলা টিমে। ইয়াত এখনো খেল হৰা নাই আৰু এটাই স্পট আছিলে, সেইটো গ্ৰুপৰ সাধাৰণতে টপ স্পট লৈ ইণ্ডিয়াই কোৱালিফাই কৰিছে আৰু বাকীখিনি ইয়াত বাহিৰ হৈ গৈছে। আপোনালোকক যদি গোটেই পইণ্টছ টেবুলখন মই দেখুৱাওঁ, ইণ্ডিয়াই 4খনৰ ভিতৰত 4খন জিকিছে আৰু এখনো হৰা নাই। আৰু ইয়াত 12 পইণ্ট লৈ পেলাই ইণ্ডিয়া আগবাঢ়ি গুচি গৈছে। তাৰ বাহিৰে যদি আপোনালোকে চায়, থাইলেণ্ড 9 পইণ্টত ৰখি গ'ল আৰু টিমৰ লেষ্ট তেওঁলোক 4 পইণ্টত ৰখিলে, ইৰাক 4 পইণ্টত ৰখিলে, মংগোলিয়া 1 পইণ্টো কৰিব নোৱাৰিলে। গতিকে এনেকুৱা ধৰণৰ দেখিবলৈ পালোঁ। আৰু ইণ্ডিয়াই গোটেইকেইটা টিমকে হৰুৱাইছে। আপোনালোকে যদি চায়, ইণ্ডিয়াৰ যদি আপোনালোকে প্ৰগ্ৰেছটো চায়, ইণ্ডিয়াই প্ৰথমখন খেলত মংগোলিয়াক 13-0 হৰুৱাইছিলে, 13-0। তাৰপাছত টিমৰ লেষ্ট যিটো টিম, তেওঁলোকক 4-0 হৰুৱাইছিলে, ইৰাকক 5-0 হৰুৱাইছিলে আৰু এইখনত 2-1 সাধাৰণতে হৰুৱালে থাইলেণ্ডক। আৰু থাইলেণ্ডৰ টিমটো অলপ শক্তিশালীয়ে হয়, কাৰণ আপোনালোকে যদি চায়, ভাৰতীয় যিটো মহিলা টিম, সেইটোৱে দীৰ্ঘ সময়ৰ বাবে, শেহতীয়া যদি আমি লাষ্ট 7খনমান মেচৰ কথা ক'বলৈ যাওঁ থাইলেণ্ডৰ লগত, ভাৰতীয় মহিলা টিমটো থাইলেণ্ডক হৰুৱাব পৰা নাছিলে। এইটো টিমৰ লগত ভাৰতৰ প্ৰব্লেম হয়, মহিলা টিমটোৰ প্ৰব্লেম হয়। যি কি নহওক, এইখন খেলত সেই যিটো এটা সাধাৰণতে আছিলে ন, এইটো টিমৰ লগত নিজিকা যিটো এটা ধাৰা আছিলে, সেইটো সাধাৰণতে ভাঙি দিলে, সেইটো ভাঙি পেলাই আগবাঢ়ি গৈছে। গতিকে নোহোৱা কাম এটা কৰি আগবাঢ়ি গৈছে বুলি ক'ব লাগিব ভাৰতীয় মহিলা টিমটোৱে। চ' নেক্সট তেওঁলোক 2026 চনৰ অষ্ট্ৰেলিয়াত হ'বলগীয়া এছিয়ান কাপলৈ কোৱালিফাই কৰি গ'ল। তাত আমি ভাল প্ৰদৰ্শন কৰিব বুলি আশা কৰিছোঁ। তাত আৰু হেভি টিম পাব। এতিয়া যিকেইটা টিম ইয়াত পালে কোৱালিফাইং ৰাউণ্ডত, তাতো আপোনালোকে দেখিলে কিমান দমনমূলক, কিমান ভালকৈ জিকিছে গোটেইকেইটা টিমৰ লগত। বাকী তাত আৰু টিম পাব, হেভি টিম পাব, এছিয়াৰ টপ লেভেলৰ টিম পাব। গতিকে তাত যদি আৰু অকণমান বেছি ভাল প্ৰদৰ্শন কৰিব পাৰে, তেতিয়া ইণ্ডিয়াৰ কাৰণেতো আৰু ধুনীয়া কথা হয়। গতিকে আমি আশা কৰিছোঁ, আশা অব্যাহত থাকিব। আৰু কোনোবা এজনে আমাৰ কমেণ্টটো মই দেখুৱাইছোঁ, ইণ্ডিয়ান মহিলা ফুটবল টিমটোক ছাপোৰ্ট কৰিবলৈ কৈছিলে, ভিডিঅ' বনাবলৈ কৈছিলে, ভিডিঅ' প্ৰস্তুত কৰিছোঁ। এতিয়া এয়াই, মহিলা টিমেই হওক পুৰুষ টিমেই হওক, আমাৰ এইটো মানে এটা বেছি ডাঙৰ হেডলাইনাৰ। ইমান 23 বছৰৰ পাছত এটা ডাঙৰ কথা হৈছে ন। ফুটবলত আমাৰ ভাৰতীয় টিম আগবাঢ়ি নাযায়, কিন্তু আগবাঢ়ি যোৱাটো বহুত ডাঙৰ কথা। আৰু পুৰুষ টিমৰটো দেখিছে আপোনালোকে কি ধৰণৰ বেমেজালি লাগি আছে। তেওঁলোকেও আগবাঢ়ি যোৱাৰ প্ৰয়োজন আছে। তেওঁলোকতো ভাৰতীয় মহিলা ফুটবল টিমটোৱে এছিয়ান কাপলৈ কোৱালিফাই কৰি গ'ল। পুৰুষ টিমৰ যদি আমি কথা ক'বলৈ যাওঁ, তেওঁলোকতো কিন্তু সেইফালে টান আছে। এতিয়া যি অৱস্থা হৈ আছে, আপোনালোকে যদি চাইছে, আপোনালোকে গম পাইছে, কোৱালিফাইং ৰাউণ্ড চলি আছে। তাত আপোনালোকে দেখিছে যে তাত হাৰিছে, লাষ্টখন হাৰি আহিছে। গতিকে অলপ কঠিনতা আছে, নেক্সট ভাল কৰিব লাগিব। ভাৰতৰ বাৰু যিটো এছিয়ান কাপ, সেইটো 2028 চনত হ'ব। কোৱালিফাই কৰিব পাৰে নে নোৱাৰে তালৈ এতিয়া ৰাউণ্ডটো চলিয়ে আছে ন। সেইখিনিৰ পাছৰ কথা, এইখন যিখন খেল আছিলে, এইখন সাধাৰণতে ইণ্ডিয়াই প্ৰথম গ'ল মাৰিছিলে 1-0। তাৰপৰা তেওঁলোকে 1-1 কৰিবলৈ সক্ষম হৈছিলে, তাৰপাছত 2-1 লাষ্টত বিজয় সূচক গ'ল মাৰিছিলে আমাৰ
যিগৰাকী সংগীতা বাছফোৰ তেখেত এগৰাকী ভাল প্লেয়াৰ বুলি ক'ব লাগিব 2টা গ'ল তেখেতে মাৰিলে ভাল ফৰ্মত থকা প্লেয়াৰ আগতেও স্ক'ৰ কৰিছে এইটো টুৰ্ণামেণ্টত যিমানখিনি খেল আছিলে গতিকে আমাৰ পুৰুষ টীমটোতকৈ ক'বলৈ গ'লে আগবাঢ়ি গৈছে পুৰুষ টীমটোৱে ফিনিচিঙত ভুল কৰে মুখৰ আগৰ পৰা 1-to-1 চিটুৱেশ্যনত গ'ল দিব নোৱাৰে গ'লকিপাৰৰ সন্মুখতে গ'ল মিছ কৰে কিন্তু এইটো টীম মহিলা টীমটোৱে কিন্তু তেনেকুৱাবিলাক ভুল নকৰে মহিলা টীমটোৱে পুৰা ধুনীয়া লেভেলত গৈ আছে আৰু এইটো টীমক যদি ভালদৰে প্ৰশিক্ষণ পায় ভালদৰে যদি আগবাঢ়ি যায় ভালদৰে যদি কম্পিটিশ্যন খেলি থাকে একেৰাহে এইটো টীমে কিন্তু আৰু আগলৈ যোৱাৰ সম্ভাৱনা আছে গতিকে আমাৰ আশা থাকিব আমাৰ আশাটো থাকিবই ভাৰতীয় ফুটবল টীম বুলি ক'লে আমাৰ আশা থাকিবই সদায় আৰু ফুটবলৰ একমাত্ৰ নিউজ অসমীয়াত আপোনালোকে কোনটো চেনেলত পাব একমাত্ৰ খেলপ্ৰেমী আছামত পাব ফুটবল হওক বা বেলেগ বিভিন্ন ধৰণৰ স্পৰ্টছেই হওক আপোনালোকে ইয়াত পাব ক্ৰিকেটৰ কাৰণে আমাৰ ক্ৰিকেট গুৰু আছাম বেলেগ চেনেল আছে কিন্তু বাকীবিলাক খেলৰ যদি আপোনালোকে কথা কয় ইয়াত আপোনালোকে সকলো ভিডিঅ' পাব কোনোবাই কিবা ভিডিঅ' যদি বিচাৰে ৰিকুৱেষ্টো কৰিব পাৰে আপোনালোকৰ ৰিকুৱেষ্টক মই লৈ ভিডিঅ' প্ৰস্তুত কৰি দিওঁ ফুটবল হওক বা বেলেগ কিবা খেলেই হওক আপোনালোকে ৰিকুৱেষ্ট কৰিব পাৰে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ